ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ইতিমধ্যে বৃহৎ ঘোষণা কৰিছে ৩৯ লাখ মহিলাক লাখপতি বনোৱাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে প্ৰতিগৰাকী মহিলাক ৩৫,০০০ কৈ টকা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে কিন্তু প্ৰতিগৰাকী মহিলাই ৩৫,০০০ টকা কেনেদৰে লাভ কৰিব কত কেনেকৈ আবেদন কৰিব লাগিব মহিলাসকলে এই মুহূৰ্তত আমি সবিস্তাৰে জনোৱাৰ চেষ্টা কৰিম এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো ৩৯ লাখ মহিলাক হিমন্ত চৰকাৰে দিব ৩৫,০০০ কৈ আৰু সেই ৩৫,০০০ টকা আপুনি পাবলৈ কেনেদৰে আবেদন কৰিব এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম অৰুণোদয়ৰ পাছত ৰাজ্যৰ মহিলাৰ বাবে বৃহৎ আঁচনিৰ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ৩,৯০০ কোটি টকা মুকলি কৰি দিব ৰাজ্য চৰকাৰে মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাইৰ পাছত মহিলালৈ ৰাজ্য চৰকাৰে দিছে বিশেষ উপহাৰ আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে বিশেষ ঘোষণা কোনে আবেদন কৰিব পাৰিব আৰু আবেদন কেন্দ্ৰৰে ক'ত কৰিব বা সাধাৰণ শ্ৰেণী ওবিসি তিনিটাতকৈ অধিক সন্তান থাকিলে আঁচনিৰ সুবিধা লাভ কৰিব বুলি কালি দিনটোত মন্তব্য কৰিছিল ওবিসিৰ মৰাণ মটক চাহ জনগোষ্ঠীৰ মহিলাই 4টা সন্তান থাকিলেও লাভ কৰিব আঁচনিৰ সুবিধা এছচি মহিলাসকলৰ 4 সন্তান থাকিলেও লাভ কৰিব আঁচনিৰ সুবিধা আৰু মহিলাসকলে নিজৰ কন্যা সন্তানক শিক্ষা প্ৰদানৰ নিশ্চয়তা প্ৰদান কৰিব লাগিব বুলি ইতিমধ্যে কালি দিনটোত ঘোষণা কৰা দেখিবলৈ পোৱা গৈছিল আৰু মহিলাসকলে কৰিব লাগিব পপত্ৰ পূৰণ কিন্তু পপত্ৰ পূৰণ কত কেনেকৈ কৰিব মহিলাসকলে এই মুহূৰ্তত আপোনালোকক জনাম যেহেতু ৩৯ লাখ মহিলাক হিমন্ত চৰকাৰে দিব ৩৫,০০০ কৈ টকা আমি আপোনালোকক এই মুহূৰ্তত সেই প্ৰচেছটো জনাম বা এই মুহূৰ্তত আপুনি কত কেনেদৰে আবেদন কৰিলে সেই ধন লাভ কৰিব আমি সবিস্তাৰে আপোনালোকক জনোৱাৰ চেষ্টা কৰিম বৃহৎ ঘোষণা কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা ৰাজ্য চৰকাৰে এতিয়া লাখপতি বনোৱাৰ সিদ্ধান্ত লৈছে লাখ লাখ মহিলাক ইতিমধ্যে সকলো তথ্য ইতিমধ্যে আপুনি পূৰণ কৰিবলৈ কেনেদৰে আপুনি কৰিব কেনেদৰে আপুনি সেই ধন লাভ কৰিব এই মুহূৰ্তত আমি আপোনালোকক জনোৱাৰ চেষ্টা কৰিম আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে 40 লাখ গ্ৰাম্য মহিলা উদ্যোগীলৈ ৩৫,০০০ টকাকৈ আপুনি ৩৫,০০০ টকা কেনেদৰে লাভ কৰিব ইয়াত সকলো কথা উল্লেখ আছে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আত্মসহায়ক গোটৰ প্ৰায় ৪০ লাখ সদস্যক গ্ৰাম্য ক্ষুদ্ৰ উদ্যোগী বা লাখপতি বাইদেউ হিচাপে বিকশিত কৰা আৰু বাৰ্ষিক 1 লাখ টকা উপাৰ্জনৰ বাট প্ৰশস্তিকৰণ আৰু আপুনি কেনেদৰে সেই ধন লাভ কৰিব আপোনাক কি অৰ্হতাৰ প্ৰয়োজন হ'ব প্ৰয়োজনীয় অৰ্হতা ইয়াত উল্লেখ আছে কেইবাটাও পইণ্ট ইয়াত দিয়া আছে প্ৰথমটো হৈছে 3টাতকৈ অধিক সন্তানৰ মাতৃযোগ্য বিবেচিত নহ'ব সাধাৰণ আৰু ওবিসি হিতাধিকাৰীৰ ক্ষেত্ৰত এই নিয়ম 3টাতকৈ অধিক সন্তানৰ মাতৃযোগ্য বিবেচিত নহ'ব অৰ্থাৎ সেই মহিলাই সেই ধন লাভ নকৰিব বুলি ইতিমধ্যে ইয়াত উল্লেখ কৰা হৈছে লগতে দ্বিতীয় পইণ্টটো হৈছে 4টাতকৈ অধিক সন্তানৰ মাতৃযোগ্য বিবেচিত নহ'ব এছচি এছটি মৰাণ মটক চাহ জনজাতিৰ হিতাধিকাৰীৰ ক্ষেত্ৰত এই নিয়ম আছে 4টাতকৈ অধিক সন্তানৰ মাতৃযোগ্য বিবেচিত নহ'ব বুলি ইয়াত উল্লেখ আছে যদি মহিলাসকলৰ 4টাতকৈ অধিক সন্তান হয় বা এছচি এছটি মৰাণ মটক চাহ জনজাতীয় যি হিতাধিকাৰীৰ ক্ষেত্ৰত এই নিয়ম লাগু কৰা হৈছে যদি মহিলাসকলৰ 4টাতকৈ অধিক সন্তানৰ মাতৃ হয় তেন্তে সেই ধন তেওঁলোকে লাভ নকৰিব বুলি ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে 3 নম্বৰ পইণ্টটো হৈছে কন্যা সন্তান থকা আত্মসহায়ক গোটৰ সদস্যই বয়সপ্ৰাপ্ত কৰিলে সন্তানক বিদ্যালয়ত নামভৰ্তি কৰোৱাটো বাঞ্ছনীয় কন্যা সন্তান থকা আত্মসহায়ক গোটৰ যিগৰাকী সদস্য থাকিব বয়সপ্ৰাপ্ত কৰিলে সন্তানক কিন্তু বিদ্যালয়ত নামভৰ্তি কৰাবই লাগিব এয়া হৈছে বাঞ্ছনীয় 4 নম্বৰ পইণ্টটো হৈছে অমৃত বৃক্ষ আন্দোলনৰ অধীনত ৰোপণ কৰা পুলিসমূহৰ সুস্থ প্ৰতিপালন নিশ্চিতকৰণ যিসমূহ ইতিমধ্যে বৃক্ষ ৰোপণ কৰিছে মহিলাসকলে সেই বৃক্ষসমূহ বা সেই গছপুলিসমূহ কিন্তু সুস্থ প্ৰতিপালন কৰিব লাগিব গছপুলিসমূহ সুস্থ প্ৰতিপালন কৰিলেহে এই ধন লাভ কৰিব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে তাৰ পাছত উল্লেখ কৰিছে 5 নম্বৰ পইণ্টটো হৈছে অনুদান প্ৰাপ্তিৰ বাবে ব্যৱসায়িক পৰিকল্পনা চৰকাৰৰ দ্বাৰা প্ৰস্তুত আৰু সমৰ্থিত হ'ব লগা যি পৰিকল্পনা আছে অনুদান প্ৰাপ্তিৰ বাবে যি পৰিকল্পনা কৰিব মহিলাসকলে হেয়া
দাখিল কৰিব লাগিব যেটো ব্যৱসায় আৰম্ভ কৰিব লাগিব ব্যৱসায় আৰম্ভ কৰিলেহে আসলতে সেই ধন লাভ কৰিব বুলি চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে আৰু ইয়াত উল্লেখ আছে অনুদান প্ৰাপ্তিৰ বাবে ব্যৱসায়িক পৰিকল্পনা দাখিল কৰিব লাগিব বুলি কোৱা হৈছে তাৰ পাছতে সেই ধন লাভ কৰিব মহিলাসকলে আবেদন প্ৰক্ৰিয়া আপুনি কেনেদৰে আবেদন কৰিব ইয়াত উল্লেখ আছে পপত্ৰ নিকটৱৰ্তী পঞ্চায়ত কাৰ্যালয়ত বিনামূলীয়াকৈ উপলব্ধ হ'ব আপুনি বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব ইয়াত লিখা আছে পপত্ৰ নিকটৱৰ্তী পঞ্চায়ত কাৰ্যালয়ত বিনামূলীয়াকৈ উপলব্ধ হ'ব আবেদন প্ৰক্ৰিয়া তাৰ পাছতে উল্লেখ কৰা হৈছে পপত্ৰ কেৱল নিৰ্ধাৰিত তাৰিখত সংগ্ৰহ কৰিব লাগিব কোনো ফটোষ্টেট কপি গ্ৰহণ কৰা নহ'ব নিৰ্ধাৰিত যি তাৰিখ থাকিব সেই তাৰিখত আপুনি সংগ্ৰহ কৰিব লাগিব কোনো ফটোষ্টেট কপি গ্ৰহণ কৰা নহ'ব বুলি ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে এইকেইটা নিয়ম মানি চলিব লাগিব আৰু এনেদৰে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব তাৰ পাছতে উল্লেখ আছে দুখন সংকল্প পত্ৰ দাখিল কৰিব লাগিব কন্যা শিশু বিদ্যালয়ত নামভৰ্তিকৰণ আৰু উল্লেখিত ধৰণে নিৰ্ধাৰিত কৰা অনুসৰি সন্তানৰ সংখ্যা সীমিতকৰণ এনেদৰে দুখন সংকল্প পত্ৰ দাখিল কৰিব লাগিব বুলি ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে আমি সেই তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিছো আৰু এই আঁচনিৰ লাভালাভ কি এই আঁচনিৰ কি লাভালাভ আছে সেই কথাও উল্লেখ কৰিছে প্ৰথম বছৰত মহিলাসকলক যেহেতু 39 লাখ মহিলাক লাখপতি বনোৱাৰ বাবে এতিয়া সিদ্ধান্ত লোৱা হৈছে সেই মহিলাসকলক প্ৰথম বছৰত যোগ্যতাৰ চৰ্ত পূৰণৰ বাবে প্ৰতিগৰাকী সদস্যক 10,000 টকাকৈ প্ৰদান কৰা হ'ব ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক প্ৰথম বছৰত যোগ্যতাৰ চৰ্ত পূৰণৰ বাবে প্ৰতিগৰাকী সদস্যকে 10,000 টকাকৈ প্ৰদান কৰা হ'ব তাৰ পাছত পৰৱৰ্তী 2 বছৰত চৰকাৰৰ পৰা 12,500 টকা তেওঁলোকে লাভ কৰিব আৰু বেংকৰ পৰা 12,500 টকা তেওঁলোকে লাভ কৰিব অৰ্থাৎ মুঠ তেওঁলোকে লাভ কৰিব 25,000 টকা ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ বাবে এই মুহূৰ্তত আমি সেই ভাল খবৰটো দিবলৈ চেষ্টা কৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিছে তাৰ পাছতে উল্লেখ আছে বেংকৰ ঋণ ঘূৰাই দিয়াটো প্ৰয়োজনীয় আৰু আনহাতে চৰকাৰৰ প্ৰদত্ত সমৰ্থন ৰাখি অপৰিশোধযোগ্য এইদৰে উল্লেখ কৰা হৈছে লগতে উল্লেখ কৰিছে 3 বছৰ সময়সীমাত প্ৰতিগৰাকী যোগ্য মহিলালৈ 35,000 টকাকৈ প্ৰদানেৰে লাখপতি বাইদেউ হোৱাৰ দিশৰ পদক্ষেপত অৰিহণা যোগাব চৰকাৰৰ তৰফৰ পৰা এই বৃহৎ সিদ্ধান্ত লোৱা হৈছে ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ বাবে এই ভাল খবৰটো দিয়া হৈছে কালি দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিছিল আৰু এই যি ধন পাবলৈ আপোনাৰ আধাৰ কাৰ্ডৰ বেংকৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডখন লিংক থাকিব লাগিব যদি আপোনাৰ আধাৰ কাৰ্ডৰ কিবা সমস্যা যদি ব্যাংক ৰিলেটেড কিবা সমস্যা আছে তেন্তে আপুনি অতি শীঘ্ৰে সমাধান কৰক কিয়নো আপুনি 35,000 টকা লাভ কৰিবলৈ হলে আপোনাৰ বেংকৰ কোনো সমস্যা থাকিব নালাগিব বা আধাৰ কাৰ্ড সম্বন্ধীয় কোনো সমস্যা থাকিব নালাগিব গতিকে এই সমূহ নীতি নিয়ম যদি আপুনি পালন কৰে ইয়াত যি উল্লেখ আছে তেন্তে আপুনি অতি শীঘ্ৰে সেই ধন লাভ কৰিব ইয়াত ইতিমধ্যে উল্লেখ কৰা হৈছে 3টাতকৈ অধিক সন্তানৰ মাতৃ যোগ্য বিবেচিত নহব সাধাৰণ আৰু ওবিসিৰ হিতাধিকাৰীৰ ক্ষেত্ৰত 4টাতকৈ অধিক সন্তানৰ মাতৃ যোগ্য বিবেচিত নহব এসটি মৰাণমতক চাহ জনজাতি হিতাধিকাৰীৰ ক্ষেত্ৰত কেইবাটাও নিয়ম ইতিমধ্যে উল্লেখ কৰা হৈছে আৰু সেই নিয়ম আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিৰ দিনটোত কি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আমি সেই মন্তব্য আছে আমাৰ হাতত মন্তব্য কোনে কোনে আগবঢ়াইছো হোৱাৰ আগতে বাচ্চাক এডমিশন দিব মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আমি আৰম্ভ কৰিব খুজিছো এই আঁচনিখনৰ প্ৰথম লক্ষ্য হ'ব যে আমি মহিলাসকলক 3টা ফেজত আমি সহায় কৰিব বিচাৰো ফাৰ্স্ট ফেজটো হ'ল যে তেখেতসকলে এটা বিজনেছ প্ল্যান বনাব কোনোবাই মৌমাখিৰ বিজনেছ প্ল্যান বনাব কোনোবাই এটা কণীৰ ব্যৱসায় গাহৰি ব্যৱসায় ক্ষুদ্ৰ দোকান যি হওক তেওঁলোকে এটা বিজনেছ প্ল্যান বনাব বা গ্ৰুপটোৱে যিটো ব্যৱসায় কৰি আছে সেই ব্যৱসায়টোকে আৰু আগবঢ়াই লৈ যাবৰ কাৰণে সমূহীয়াভাৱেও তেওঁলোকে প্ল্যান কৰিব পাৰে যে আমি চৰকাৰৰ পৰা ইমান টকা পাম 10 গৰাকীৰ পইচা যদি এক জায়গাত আমি ৰাখি দিওঁ তেতিয়ালে আমাৰ গ্ৰুপটোৰ এক্টিভিটি আৰু ভাল হ'ব আৰু গ্ৰুপ নকৰো ইন্ডিভিজুৱেল কৰিম গ্ৰুপৰ কামটো কৰি থাকিম লগত ব্যক্তিগত মাইক্ৰ ফাইনেন্স লোন ৰেহাইৰ পিছত লোন ৰেহাইটো আমাৰ উদ্দেশ্য নাছিল লোন ৰেহাইৰ পিছত মহিলাসকলক এক্টিভ কৰা এইটো এটা আমাৰ উদ্দেশ্য আছিল ইমান ডাঙৰ মহিলা সবলীকৰণৰ ওপৰত আমি আগত কেতিয়াও স্কিম লোৱা নাই 4,000 crores আমি আঁচনিখনত খৰচ কৰিম ইয়াত এই আঁচনিখনত প্ৰথমবাৰৰ বাবে আমি আৰু এটা বস্তু কৰিব খুজিছো যে এই মহিলাগৰাকীয়ে আসলতে ব্যৱসায় কৰিব সময় দিব পাৰিব নে
তাকো আমি এসেছ কৰিব খুজিছোঁ যাতে টকাটো আমাৰ অপব্যয় নহয় সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ যে সাধাৰণ জাতিৰ মহিলাৰ বাবে আৰু OBC মহিলাৰ বাবে 3টাতকৈ বেছি সন্তান থাকিব নোৱাৰিব সাধাৰণতে সৰু পৰিয়াল সুখী পৰিয়াল আমি 2টা কওঁ এই ক্ষেত্ৰত আমি 3টা কৈছোঁ যদি কাৰোবাৰ 4টা বাচ্চা আছে then she will be disqualified from the scheme অৰ্থাৎ তেওঁ এই আঁচনিখনৰ হিতাধিকাৰী ৰূপে গণ্য নহব কিন্তু ইয়াত OBC হোৱা সত্ত্বেও যেহেতু খুব মাইক্ৰো কমিউনিটি মৰাণ মটক আৰু চাহ জনগোষ্ঠীৰ মহিলাসকলক আমি 4টা সন্তানলৈকে আমি ৰেহাই দিছোঁ বাকি OBC and general caste 3টা মৰাণ মটক আৰু চাহ জনগোষ্ঠী 4টা সন্তান থাকিলেও এই আঁচনিখনৰ হিতাধিকাৰী হ'ব পাৰিব অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কাৰণে 4টা সন্তান থাকিলেও এই আঁচনিখনৰ হিতাধিকাৰী ৰূপে তেওঁলোক নিৰ্বাচিত হ'ব এই আঁচনিখনক অৰ্থনীতিৰ লগতে সামাজিক ন্যায়ৰ এটা ৰূপ দিবৰ কাৰণে আমি এই আঁচনিখনৰ হিতাধিকাৰীসকলৰ পৰা 2টা আমি আণ্ডাৰটেকিং লওঁ যে এটা মোৰ ঘৰত যদি ছোৱালী সন্তান আছে তেওঁ স্কুলত এডমিশন ল'ব লাগিব ছোৱালীজনীক ঘৰত বহুৱাই থলে নহব the daughter must go to the school সেই আমাক যদি 3 বছৰ হৈছে আমাক প্ৰতিশ্ৰুতি দিব লাগিব যে 6 বছৰ হলে যাব আৰু যদি 6 বছৰ হল তেতিয়ালে আঁচনিখনৰ হিতাধিকাৰী হোৱাৰ আগতে বাচ্চাক এডমিশন দিব লাগিব ওচৰৰ স্কুলত বা স্কুলতে হ'ব অঙ্গনবাদী হওক স্কুলতে হওক তেওঁ ফৰ্মেল এডুকেশ্যনৰ লগত জড়িত হ'ব লাগিব আৰু কাৰোবাৰ যদি বাচ্চা এতিয়া 2টা আৰু 3টাই আছে তেওঁ আৰু 4টালৈ নাযাওঁ বুলি ক'ব লাগিব যদি অলৰেডি ক্ৰাইটেৰিয়া মোটামুটি আছেই যদি মই জেনেৰেল কাষ্টৰ মোৰ অলৰেডি 2টা বাচ্চা আছে এতিয়া 3টালৈকে আৰু মই নাযাওঁ বুলি ক'ব লাগিব কিন্তু 3টা থাকিলে আঁচনিখন পাব কিন্তু যদি অলৰেডি মোৰ 2টা হ'ল মই গৰ্ভৱতীও নহয় তেতিয়ালে আৰু 3টালৈকে যাব নালাগে এই এটা আমি পপুলেশ্যন নৰ্মছ এটা আমি প্ৰথম সোমোৱাইছো আৰু আমি আণ্ডাৰটেকিং এটা ল'ব খুজিছো যে ছোৱালীজনীক আমি স্কুলত দিম নিয়মতে ল'ৰাকো দিব লাগে স্কুলত কিন্তু আমি ছোৱালীজনীৰ কথাটো ইনসিষ্ট কৰিছো কাৰণ আমি ধৰি লৈছো যে ইউজুৱেলি ল'ৰাক স্কুলত দিয়ে এই 2টা হ'ল তেওঁলোকৰ মানদণ্ড তাৰ বাদে একো মানদণ্ড নালাগে এখন বিজনেস প্ল্যান যিখন আমিয়ে বনাই দিম তেওঁলোকে খালি চুজ কৰিব আৰু পপুলেশ্যন নৰ্মছ এই 2টা ফুলফিল হোৱাৰ লগে লগে তেওঁলোকে প্ৰথম 10,000 টকা চৰকাৰৰ পৰা পাব মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আমি আৰম্ভ কৰিব খুজিছো